32টা বসন্ত অতিক্ৰম কৰিলে অসম জাতীয় বিদ্যালয়ে। আজি বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস। 1994 চনৰ 1 জানুৱাৰীত প্ৰতিষ্ঠা হৈছিল অসম জাতীয় বিদ্যালয়। কেইজনমান প্ৰসিদ্ধ শিক্ষাবিদৰ প্ৰচেষ্টাত 1994 চনৰ আজিৰ দিনটোত নুনমাটিত প্ৰতিষ্ঠা হৈছিল অসম জাতীয় বিদ্যালয়। চাওঁতে চাওঁতে বিদ্যালয়খনে অতিক্ৰম কৰিলে 32টাকৈ বৰ্ষ। এই সময়খিনিত অসম জাতীয় বিদ্যালয়ে ৰাজ্যবাসীক প্ৰদান কৰিলে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত কেইবা হাজাৰ ব্যক্তিক। আজিৰ 63তম প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত অংশগ্ৰহণ কৰে বিটিআৰ মুৰব্বী প্ৰমোদ বড়োৱে। ভাষণ প্ৰসংগত প্ৰমোদ বড়োৱে ক'লে, অসম জাতীয় বিদ্যালয়ে অসমৰ জাতি জনগোষ্ঠীৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এক অনবদ্য ভূমিকা পালন কৰিছে। যি সময়ত অসমৰ চৰকাৰী শিক্ষা ধ্বংসৰ গৰাহলৈ গৈছিল, সেই সময়ত অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠাই অসমৰ শিক্ষা জগতত সৃষ্টি হৈছিল নৱজাগৰণৰ। মাতৃভাষাৰ বিদ্যালয়ৰ এটা সময়ত যেতিয়া এটা সংকট আহিছিলে, সেই সময়ত জাতীয় বিদ্যালয় নিৰ্মাণ কৰি পুনৰ এটা বিশ্বাস আমাৰ সমাজৰ মাজত, ৰাজ্যখনৰ মাজত আৰু দীঘলীয়া এটা সংগ্ৰাম কৰি অহা জনগোষ্ঠীবোৰৰ মাজত আপোনালোকে ঘূৰাই আনিছে। আৰু সেই সময়ৰ আপোনালোকৰ সিদ্ধান্ত খুব সময় উপযোগী আছিলে, কাৰণ সেই সময়ত আমাৰ চৰকাৰী বিদ্যালয়বোৰত অৱস্থা খুব জৰাজীৰ্ণ হৈছিলে আৰু কিছুমান উদাহৰণৰ দৰকাৰ আছিলে, যিটো আপোনালোকে দাঙি ধৰিলে। ভাষণ প্ৰসংগত প্ৰমোদ বড়োৱে ক'লে, মাতৃভাষা মাধ্যম কেতিয়াও শিক্ষাৰ অন্তৰায় নহয়। সেই কথাই প্ৰতিষ্ঠা কৰিছে অসম জাতীয় বিদ্যালয়ে। এদিন অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰই সমাজক নেতৃত্ব দিব। বিদ্যালয়খনতে জনজাতীয় কৃষ্টি সংস্কৃতিৰ এটা সংগ্ৰহালয় প্ৰতিষ্ঠাৰো পৰামৰ্শ দিয়ে বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। আপোনালোকে যি এটা জাগৰণ মাতৃভাষাৰ আৰম্ভ কৰিছে আৰু প্ৰমাণ কৰি দিলে যে মাতৃভাষা যি ভাৰ্নেকুলাৰ মিডিয়াম, মাতৃভাষাত পঢ়িলে কোনো ছাত্ৰ ছাত্ৰীয়ে পিছ পৰি থাকিব নালাগে। তো এনেকুৱা এখন বিদ্যালয় আজি পাবলৈ আমি পাই পেলাই সকলো গৌৰৱ অনুভৱ কৰিছোঁ। আৰু মই অনুভৱ কৰিছোঁ যে দীঘলীয়া সময় এটা সমাজ জীৱনত থাকি এখন ভাল বিদ্যালয় নিৰ্মাণ কৰাটো এখন দেশ গঢ়াৰো সমান। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী, অভিভাৱক, অভিভাৱিকাৰ উপস্থিতিত অনুষ্ঠিত হোৱা মুকলি সভাত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰে তেওঁলোকৰ প্ৰতিভাসমূহ। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতে শ্ৰদ্ধাঞ্জলি জনোৱা হয় সদ্যপ্ৰয়াত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙক।